দুটাই আজি প্ৰচেষ্টা ল'লে জুবিন গাৰ্গ ডাঙৰীয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হিচাপে তাৰ বাবে মই সমূহ উদ্যোক্তালৈ মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। জুবিন দাৰ সম্পৰ্কত আমি বহলাই ক'বলগীয়া একো নাই। বিশেষকৈ নৱপ্ৰজন্মই মোৰ আশা এইটোৱেই যে তেখেতৰ যি গীত মাত আৰু কথা সেয়া যেন অসমৰ জাতীয় জীৱনত প্ৰতিফলিত হৈ থাকে, তেতিয়াহে আমাৰ জুবিন দাক আমি আমাৰ মাজত থকা যেন অনুভৱ হ'ব। সেয়ে মোৰ নতুন প্ৰজন্মলৈ আহ্বান। মোৰ শ্ৰদ্ধাৰ আজি সমৰ্পিত কৰিছে মিলিজুলি যুৱ সংঘৰ উপস্থিত হোৱা সমূহ বামবাটক আৰু আইবাটক সমস্ত লগতে আমাৰ মিলিজুলি যুৱ সংঘৰ সকলো সদস্য তথা যুৱতীসকলে আজি যি জুবিন গাৰ্গ আধ্যাত্মিক অনুষ্ঠানটো পতা হৈছে পাতিছে, সেইকাৰণে মই তেওঁলোকক ক'বলৈকে ধন্যবাদ দিছোঁ। আহি অহাৰ কাৰণে সহায় সহযোগ কৰাৰ কাৰণে আজি জুবিন দা আমাৰ মাজৰ পৰা হেৰাই গৈছে। সকলোৰে মনত এটাই দুখ, আজি যেন জুবিন দা আমাৰ মাজৰ পৰা হেৰাই যোৱা নাই, এতিয়াও আমাৰ অন্তৰে হৃদয়ে এটা কিতাপি লৈ আছে। আৰু তেওঁ আমি ভাবিবও নোৱাৰিম যে তেওঁ আমাৰ পৰা গুচি গৈছে বুলি পেলাই আমি কেতিয়াও সপোনতো ভাবিব নোৱাৰিমেই চাগে। গতিকে ইয়াতকৈ আৰু মই কি ক'ম, মোৰ আৰু ভাষাই নাই। গতিকে শেষত এটা কথাই ক'বলৈ বিচাৰিছোঁ যে তেওঁক ছিংগাপুৰলৈ নি পেলাই হত্যা কৰা হৈছিল। আমি তেখেতসকলক দোষীসকলক শাস্তি পোৱাটো আমি সকলোৱে কামনা কৰিছোঁ। আজি টুপা কছাৰীৰ মিলিজুলি সংঘ সৌজন্যত যে জুবিন দাৰ আদ্য শ্ৰাদ্ধ অনুষ্ঠিত হৈছে, তাত মোকো আমন্ত্ৰণ জনাইছে আৰু খুবেই ভাল লাগিলে। ইমান সুন্দৰকৈ তেওঁলোকে আদ্য শ্ৰাদ্ধকৰণ পাতিছে, গাঁৱৰ ৰাইজে আহি পেলাই। আৰু মোক মাতিছিল দাইটি, মোৰ বন্ধু আৰু দাদা সকলো আছে। আচলতে ক'বলৈ কোনো ভাষাও নাই আমাৰ, জুবিন দা আমাৰ মাজত নাই। কিন্তু তেওঁক লৈ পেলাই গোটেই অসমবাসীয়ে যিটো দেখুৱালে, এইটো এটা ডাঙৰ নিদৰ্শন যে তেওঁ আমাৰ মাজত সদায় জীয়াই থাকিব, ছায়া হৈ থাকিব, আমাৰ অভিভাৱক হিচাপে সদায় থাকিব। আৰু সদায় তেওঁৰ গীতখিনিয়ে লৈ পেলাই আমি তেওঁক আগবঢ়াই লৈ যাম। জুবিন দা সদায় অমৰ হৈ থাকক, সেইটোৱে বিচাৰিছোঁ। ধন্যবাদ।